এইটো বহুত দিন আগতে কৰি থোৱা মিনি ব্লগ দিয়াই হোৱা নাছিলে মই ওলাইছোঁ স্কুল যাবলৈ আৰু আহি পালোঁ যিটো প্ৰাৰ্থনা আৰম্ভ হ'ল শংকত ধ্বনিটো শুনি ৰাতিপুৱা বহুত বেছি ভাল লাগে তাৰপিছত ক্লাছ আছিলে দিনটো কৰাৰ পিছত যেতিয়া লেজাৰ টাইম হয় তেতিয়া বহুত বেছি ভাল লাগে অকণমান শান্তি পাওঁ আৰু তাৰপিছত গোটেই ষ্টাফে মিলি আমি চাহ খালোঁ আৰু এইকেইদিন বহুত বেছি গৰম আছিলে স্কুলৰ পৰা আহোঁতে কিবা চাইছিলোঁ গম নহ'লে নেপাওঁ স্কুলৰ পৰা আহি বহুত ধুনীয়াকৈ এসাঁজ খালোঁ একদম অসমীয়া থলুৱা খাদ্যৰে তাৰপিছত মোৰ কাম এটা আছিলে বৌজনী ফিডিং কৰিব লাগে সৰু আৰু মই তালৈকে গ'লোঁ তাৰ বুক ফিডিংটো কৰি দিলোঁ এইবিলাক কাম মাজে মাজে কৰি থাকোঁ ঘৰত অহাৰ পিছত আমাৰ বগীয়ে দিলে মেংগ' চেক বনাইছে বহুত ধুনীয়াকৈ ইমান নেপাহত বনাই দিছে খাই বাৰু ভালেই লাগিল আৰু নিজে খাইছে চাওকচোন একদম গ্ল' স্কিনৰ জিলিকি আছে আৰু তাৰপিছত তাই মেগীয়ে বনালে আৰু মেগী যাতে কাৰো ভাগত কম বেছি নহয় তাৰ কাৰণে আমি ৱেইট মেচিনটো লৈ আহিছোঁ মেগী জুৰিবৰ কাৰণে ঘৰত ভাইটি ভণ্টি থাকিলে এইবিলাকে হয় আৰু কাৰ ভাগত বেছি পৰিছে কাৰ ভাগত কম পৰিছে তাকে লৈ কাজিয়া